কেনেকুৱা ইমান ভাল নহয় নেকি কিমান ভাল খবৰ এটাটো ইমান হ'ব পাৰে কিমান ভাল খবৰ ৰাতিপুৱা ঘৰত কেইটা বজাত আহিছে ঘৰৰ পৰা 5টা 8টা বজাত চাহটা খাই আহিছে নে নাই ঘৰত ৰাতিপুৱা চাহটা বনাইছে নে নাই ঘৰত নে আজি নাই বনোৱা তে ঘৰৰ মালিকে আজি কেনেকৈ চাহ খালে নাই খোৱা হে ভগৱান আজি যদি চেক লৈ নাযায় ঘৰত বহুত জুকাব হয় নে নহয় গতিকে চেক লৈ যাব লাগিব নে নালাগে লাগিব ঠিক আছে আমি গোলকগঞ্জ সমষ্টিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিবৰ বাবে ইয়াত সমবেত হৈছো আমাৰ 23,336 গৰাকী হিতাধিকাৰীৰ 20,913 গৰাকী গাঁও অঞ্চলৰ পৰা আহিছে আৰু 2,423 গৰাকী নগৰ অঞ্চলৰ মহিলা আমাৰ মাজত ইয়াতে উপস্থিত হৈছে অচিনী ৰায় চৰকাৰে মোক কৈছে যে আমাৰ কিছু মহিলাই এই আঁচনিৰ বাবে আবেদন কৰিব পৰা নাছিলে তেওঁলোকক ভৱিষ্যতে আৰু সুযোগ এটা দিব লাগে মই নিশ্চয় যিসকল মহিলাই এই আঁচনিত আবেদন কৰিব পৰা নাই বা কিবা কাৰণত আঁচনিখনৰ পৰা বাদ পৰিছে মই নিশ্চয় সকলোকে দিবৰ বাবে চেষ্টা কৰিম আপোনালোকে বাইদেউসকলক ঘৰত গৈ জনাই দিব মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান এই আঁচনিখনৰ জৰিয়তে আমি অসমৰ 40 লাখ মহিলালৈ তেওঁলোকে যাতে এগৰাকী সফল উদ্যমী মহিলা হ'ব পাৰে তাৰ বাবে তেওঁলোকক আমি এই আঁচনিৰ অধীনলৈ আনি পৰ্যায়ক্ৰমে তেখেতসকলক আগুৱাই লৈ গৈ আমি তেখেতসকলক এগৰাকী উদ্যমী মহিলা বনাবৰ বাবে ব্যৱস্থা কৰিছোঁ আপোনালোকে জানে যে আজিকালি এটা নতুন শব্দ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে সেই শব্দটো হৈছে লাখপতি দিদি আৰু অসমত আমি লাখপতি দিদিৰ পৰিৱৰ্তে লাখপতি বাইদেউ বুলি এই মহিলাসকলক সম্বোধন কৰোঁ লাখপতি বাইদেউ মানে কি লাখপতি দিদি মানে কি যিগৰাকী মহিলাই বছৰত 1 লাখ টকাৰ ব্যৱসায় কৰিব পাৰে সেইগৰাকী মহিলাক আমি লাখপতি বাইদেউ বা লাখপতি দিদি বুলি আমি সন্মান আগবঢ়াওঁ আমাৰ অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্য আছে আৰু ইয়াৰে প্ৰায় 7-8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউলৈ পৰিগণিত হৈছে আমাৰ গোলকগঞ্জ সমষ্টিৰ জিভিচি লোহিত আত্মসহায়ক গোটৰ সদস্য মিনু ৰায়ে 2004 চনৰ পৰা কাম কৰি পেপাৰ প্লেট প্ৰস্তুত কৰা এটা উদ্যোগ আৰম্ভ কৰে আজি পেপাৰ প্লেট বাটি গিলাস আদিৰ উৎপাদন আৰু বিক্ৰী কৰি মিনু ৰায় বাইদেৱে বছৰি 15,000 টকাকৈ বছৰি 1,80,000 টকাৰ উপাৰ্জন কৰে তেনেকৈ গোলকগঞ্জ উন্নয়ন খণ্ডৰ জয়মতী আত্মসহায়ক গোটৰ মামনি বালা ৰয় বাইদেৱে কাঠফুলা খেতি কৰি আজি তেওঁ মাহত 12,000 টকা উপাৰ্জন কৰে আৰু বছৰি 1,44,000 টকাৰ ব্যৱসায় কৰে এই আমাৰ মিনু বাইদেৱে হওক মামনি বাইদেৱে হওক তেওঁলোক কোনো বেলেগ জাগাৰ নহয় আমাৰ গোলকগঞ্জৰে মহিলা যদি গোলকগঞ্জৰ এজনী মহিলা লাখপতি হ'ব পাৰিছে 10 জনীয়ে কিয় নোৱাৰিব 10 জনীয়ে যদি হ'ব পাৰিছে 100 জনীয়ে কিয় নোৱাৰিব আৰু 100 গৰাকীয়ে যদি হ'ব পাৰিছে 1000 গৰাকীয়ে কিয় হ'ব নোৱাৰিব তাৰ মানে চৰকাৰে যদি
সকলোকে প্ৰেৰণা যোগাই চৰকাৰে যদি মহিলাসকলক আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰে তেতিয়া অকল মিনু বাইদেউ বা মামনি বাইদেউ নহয় আমাৰ গোলকগঞ্জৰ সকলো মহিলাই লাখপতি বাইদেউ হ'ব পাৰিব পাৰিবনে নোৱাৰিব পাৰিবনে নোৱাৰিব পাৰিম যদি আমাক আচ্ছা হাত চাপৰি অলপ সৰু হৈছিলে নেকি কোনে কোনে পাৰিব জোৰে কৰিব যাওক এতিয়াহে তাৰ মানে আপোনালোক সকলোৱে এটা কথা বুজি পায় যে চৰকাৰ যদি আমাৰ লগত আছে চৰকাৰে যদি আমাক সহায় কৰে আমিও লাখপতি বাইদেউ হ'ব পাৰিম সেই কাৰণে চৰকাৰে দুটা দিশত আপোনালোকক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে এটা হৈছে আমাৰ গোট অৰ্থাৎ এছএইচজি গোট বা সেলফ হেল্প গ্ৰুপত আমি ৰিভলভিং ফাণ্ড দিওঁ বেংক লিংকেজ কৰোঁ ভিঅ' আছে CLF আছে আমি গ্ৰুপটোৰ জৰিয়তে আমি আগবাঢ়ি গৈ থাকিব পাৰোঁ দ্বিতীয়তে আমি গ্ৰুপৰ সদস্য বেংক বুজি পাওঁ মিটিং কৰোঁ প্ৰচিডিং বনাওঁ আগতে আমি ঘৰৰ ভিতৰত আছিলোঁ এতিয়া আমি ঘৰৰ পৰা ওলাই আহিছোঁ যদি চৰকাৰে আমাক ব্যক্তিগতভাৱেও সহায় কৰে আমি নিশ্চয় লাখপতি বাইদেউ হ'বৰ কাৰণে চেষ্টা কৰিব পাৰোঁ সেয়ে চৰকাৰে গ্ৰুপতো সহায় কৰিছে আৰু গ্ৰুপৰ লগতে ব্যক্তিগতভাৱেও আমাক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান প্ৰথম আমি 10,000 টকাকৈ সকলো মহিলালৈ আগবঢ়াম এই 10,000 টকা চেক যোগে আমি আপোনালোকক দিম আৰু এই 10,000 টকা আজিয়ে আপোনালোকে পাব এই 10,000 টকা পোৱাৰ পিছত কোনে কোনে মোবাইল ফোন কিনিব হাত দাঙক কোনে কোনে মোবাইল ফোন কিনিব হাত দাঙক আচ্ছা যেতিয়া আপোনালোকে মোবাইল ফোন নিকিনে তাৰ মানে আপোনালোকে আঁচনিখন বুজি পাইছে যেতিয়া মই প্ৰথমতে এই আঁচনিখন আৰম্ভ কৰোঁ মোক মাসকলে কয় গছপুলি ৰুলো পইচা পোৱা নাই মই বোলো গছপুলিৰ লগত টকাৰ কি সম্পৰ্ক তেওঁলোকে বুজা নাছিল এগৰাকী বিহালীত এগৰাকী মহিলাই মোৰ লগত ফটো উঠি আছিলে কেমেৰাটো বেয়া আছিলে মই বোলো বাইদেউ আপোনাৰ কেমেৰাটো বেয়া বোলে মোৰ কেমেৰাটো বেয়া আজি টকা পালো নহয় গৈ মোবাইল কিনি ল'ম নতুন তেতিয়া মই বুজি পাইছিলোঁ যে আঁচনিখনৰ বিষয়ে আমাৰ মহিলাসকলে বুজি পোৱা নাই বা ডিপাৰ্টমেণ্টে বুজাব পৰা নাই তেতিয়া মই অফিচাৰসকলক ক'লোঁ যে প্ৰত্যেক সমষ্টিতে এখন এখন মিটিং পাতিব মই যাম নহ'লে মোৰ মন্ত্ৰীসকল যাব আমি আঁচনিখন সুন্দৰ কৰি বুজাই দিম প্ৰথম আজি যে আমি 10,000 টকা পালোঁ এই 10,000 টকা আমি তিনি ধৰণে খৰচ কৰিব পাৰোঁ প্ৰথম 10,000 টকা ল'লোঁ গ্ৰুপৰ একাউণ্টত 10,000 টকা দি দিলোঁ 1 লাখ টকা হৈ গ'ল এই 1 লাখ টকা দি আমি গ্ৰুপৰ জৰিয়তে ব্যৱসায় কৰিলোঁ লোন দিলোঁ ইজনে সিজনক সহায় কৰিলে আমি আগবাঢ়ি গ'লোঁ দ্বিতীয়তে বোলে আমি গ্ৰুপত নিদিওঁ কোনো কথা নাই আমি টকাটো ল'লোঁ লৈ ছাগলী গাহৰি মুৰ্গী আমি তাঁতশাল সৰু সুৰা দোকান আমি যি কৰোঁ কিবা এটা ভাল কাম আমি কৰিব লাগিব যে এই 10,000 টকা আমি ভাল কামত খৰচ কৰিলোঁ তৃতীয়তে বহুত মহিলা আছে যাৰ হাজবেণ্ডৰ সৰু সুৰা ব্যৱসায় আছে কিবা কিবি কাম কৰে আমি হাজবেণ্ডৰ ব্যৱসায়ত এই 10,000 টকাটো দি দিলোঁ কোনো আপত্তি নাই গ্ৰুপত দিলোঁ নিজে কৰিলোঁ নহ'লে ঘৰৰ ব্যৱসায়ত এই 10,000 টকাটো আমি খৰচ কৰিলোঁ 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰত যাম আৰু আমি সুধিম যে টকাটো ক'ত খৰচ কৰিলে বোলে মই গ্ৰুপত দিলোঁ বাস বোলে মই নিজে ছাগলী আনিলোঁ গাই গৰু আনিলোঁ দোকান দিলোঁ পাঁচ বোলে মই মোৰ স্বামীৰ ব্যৱসায়ত
এই টকাটো লগালো পৰীক্ষাত পাছ তেতিয়া আমি আপোনালোকক মাতি আনি এনেকৈ মিটিং কৰি আকৌ 25,000 টকা আমি আপোনালোকক দিম কিমান টকা দিম 25,000 টকা দিম দ্বিতীয় কিস্তিত 25,000 দিলো আকৌ আপোনালোকে ভাল কৰি খৰচ কৰিলে তৃতীয় বছৰত আমি আপোনালোকক মাতি আনি গাই প্ৰতি 50,000 টকাকৈ আমি আপোনালোকক দিম ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব তাৰ মানে 10,000 25 হল 25,000 50,000 হল চৰকাৰৰ পৰা কিমান পালে 85,000 টকা চৰকাৰৰ পৰা আপোনালোকে লাভ কৰিলে আৰু এই টকা খৰচ কৰি আপোনালোক একোজন ভাল ব্যৱসায়ী উদ্যমী মহিলা হ'ব পাৰিবনে না আপোনালোকে যেতিয়া মই 25,000 দিব আহিম এই 23,000 থাকিব নে কমি যাব কমিব নালাগে সকলোৱে 25,000 কাৰণে কষ্ট কৰিব লাগিব কৰিব পাৰিবনে নোৱাৰে কিন্তু আৰু এটা কাম আছে 25,000 পাব লাগিলে বাচ্চা কিন্তু তিনটাতকৈ বাঢ়িব নোৱাৰিব তিনটা আছিলে তিনটা থাকিব লাগিব বুলে নহয় চাৰিটা হৈ গল আৰে বাইদেউটো মই মানা কৰিছিলো বুলে কি কম আল্লাহ দি দিলে খুদিলে কয় আল্লাহ দি দিলে এতিয়া আপোনালোকে মোক কক আল্লাহ ঘৰত আহি কাবাক বাচ্চা দিয়ে নেকি আল্লাহটো নিদিয়ে যি হয় গিৰিয়েক আৰু ঘৈণীয়েকৰ মাজতে বাচ্চা হয় আল্লাহটো ইয়াত নাহে ভগৱানটো ইয়াত নাহে গতিকে আমি আল্লাহক কিয় ক'ব লাগে ভগৱানক কিয় ক'ব লাগে আজিৰ পৰা আমি গৈ আমাৰ মাত্ৰ গিৰিয়েকক ক'ব লাগে তিনটাই হ'ব চাৰিটা হ'ব নোৱাৰে কাৰণ আমি লাখপতি বাইদেউ হ'ব লাগিব মই ঠিক কৈছো নে নাই কোৱা মই ঠিক কথা কওঁ কাৰণে কিছুমান মানুহে মোক বেয়া পায় কিন্তু বেয়া পালেও ঠিক কথা ক'ব লাগে নে নালাগে কাৰোবাৰ ঘৰত যদি 7টা-8টা বাচ্চা হয় সেই বাচ্চা স্কুলত যাব পাৰিব নেকি কওকচোন ভাল কৰি খোৱা বোৱা পাব নেকি কওকচোন কোনবা নহয় কোনবা বাচ্চা স্কুলত নাযাব বেমাৰ হ'ব চিকিৎসা নাপাব আৰু তাৰ পৰাই লৰা ছোৱালী বিপথে যোৱা আৰম্ভ কৰে সেই কাৰণে মই কিছুমান কাম কৰি আছো যে বাচ্চা ছোৱালীক কোনেও বিয়া দিব নোৱাৰে যদি বাল্য বিবাহ হয় তেতিয়ালে জুনে বাচ্চা ছোৱালীক বিয়া কৰাব হি জেলত যাব লাগিব সিধা কথা আজি তাৰ কাৰণে আমাৰ অসমত বাচ্চা ছোৱালীৰ বিয়া কমি গৈছে বাপেক মাকে মোক খুদিছে যে ছোৱালীকটো বিয়া দিয়া নাই কি কৰাম মই কৈছো পঢ়াওক বুলে পঢ়াবৰ কাৰণে আমাৰ টকা নাই মই টকা দিছো নিযুত মইনা আঁচনি আপোনালোকে ছোৱালীক পঢ়াওক টকাৰ কথা চিন্তা কৰিব নালাগে আজি আমাৰ ছোৱালী কলেজলৈ গৈছে দেখিলে ভাল লাগে সৰু ছোৱালীবোৰ আগত বিয়া হৈছিলে এতিয়া কলেজত যায় 25 তাৰিখে মই আৰু এখন নতুন কাম কৰিব গৈ আছো সেইটো হল এটা পুৰুষে এটা মতা মানুহে যদি সেকেন্ড টাইম বিয়া কৰায় হি 7 বছৰ জেলত যাব লাগিব হি 7 বছৰ জেলত যাব লাগিব আমাৰ বাইদেউ তহঁতৰ ভাল লাগিছে নে নাই এজনী ঘৈণীয়েক আছে বুলে এই ঘৈণীয়েকক ভাল লগা নাই আৰু এগৰাকী বিয়া কৰালো আরে ঘৈণীয়েক কি বজাৰৰ আপেল নেকি ভাল লগা নাই বুলি দলিয়াই দিলো এটো কি বজাৰত আম নেকি টেঙা বুলি দলিয়াই দিলো সেই কাৰণে এতিয়া মই আইন আনিছো যে কোনোবাই যদি এগৰাকী ঘৈণীয়েক থাকুতে দ্বিতীয় যদি ঘৈণীয়েকৰ ওচৰ চাপে 7 বছৰ জেলত যাব লাগিব 7 বছৰ জেলত যাব লাগিব কালি কেবিনেটত পাছ হৈ গল যে এতিয়াৰ পৰা অসমত দ্বিতীয় বিবাহ আৰু নহব এইবিলাক কাম কৰাৰ কাৰণে মোক দুই এজন মানুহে বেয়া পায় কিন্তু বেয়া পালেও এই কামবোৰ যদি আমি নকৰো অসমৰ মহিলা কেতিয়াও আগবাঢ়িব নোৱাৰে অসমৰ মহিলা সদায় পিছ পৰি থাকিব লাগিব কথা নাই বাৰ্তা নাই বাচ্চা নিজে জন্ম দিও দোষটো আল্লাহক দিও হ'ব পাৰিব নেকি তেনেকুৱা এইবিলাক নিয়ম আমি ভাঙিব লাগিব আৰু পুৰুষ মহিলাই সকলোৱে বুজিব লাগিব যে মহিলাক কেনেকে আমি সম্মান কৰিব লাগে মহিলাক কেনেকৈ আদৰ কৰিব লাগে মহিলাক কেনেকৈ আমি আগুৱাই লৈ যাব লাগে আজি আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো পুৰুষটো টকাটো দিব পাৰো
পুৰুষৰ একাউণ্টতো টকাটো দিব পাৰোঁ, কথা একো নাই, টকাটোতো একাউণ্টতে যাব। কিন্তু আজি 10 তাৰিখে অৰুণোদয় আহিব, 9 তাৰিখৰ পৰা হাজবেণ্ডে ঘৈণীয়েকক মৰম কৰি থাকে যে মা কেতিয়া টকাটো আহিব, বোলে 10 তাৰিখে। সন্মান বাঢ়িছে নে নাই মহিলাসকলৰ? বাঢ়িছে নে নাই কওক আপোনালোকে? বাঢ়িছে। আজি ছেপ্টেম্বৰ মাহত আমি অৰুণোদয় দিয়া নাছিলোঁ। মিটিঙত গিৰিয়েকবিলাকে সোধে যে অৰুণোদয় অহা নাই। মই বোলো অৰুণোদয়টো মহিলাৰহে, তহঁতক কিয় লাগে? তেতিয়া মই বুজি পালোঁ যে অৰুণোদয়ৰ কাৰণে গিৰিয়েকসকলো চিন্তাত থাকে আৰু অৰুণোদয় যোন যোন ঘৈণীয়েকে পায় তেওঁলোকৰ ঘৰত আগতকৈ মৰম বেছি কৰে, হয়নে নহয়? আজি যদি এই 10,000 টকাও পাওঁ, 25,000ও পাম, 50,000ও পাম, আমি আগবাঢ়ি গৈ থাকিম। কোনে কোনে অৰুণোদয় পাইছে হাত দাঙকচোন। বহুতে অৰুণোদয় পাইছে, কোনোবাই কোনোবাই হাত দাঙা নাই, কোনে কোনে পোৱা নাই এবাৰ হাত দাঙক। বঢ়িয়া। আজি মই যোনে যোনে অৰুণোদয় পোৱা নাই, অৰুণোদয় যাতে পায়, নতুনকৈ 4,000 অৰুণোদয় মই আমাৰ অশ্বিনী চৰকাৰক দি যাম, তেওঁ আপোনালোকক বিলাই দিব। হ'ব অশ্বিনী ভাই, 4,000 অৰুণোদয় কোনে কোনে পোৱা নাই হাত দাঙকচোন আৰু এবাৰ। এই হাত দাঙাৰ ভিতৰত দিব লাগিব, ঠিক আছে? হ'ব। লাভ হৈ গ'ল নে নাই আজি মিটিঙত আহি? আকৌ হ'ল নে নাই? 10,000ও পালে, অৰুণোদয়ো পালে। আজি ৰাতিপুৱা আমি আৰু এখন নতুন আঁচনি আৰম্ভ কৰিছোঁ যে আমি 117 টকাত 1 কেজি দালি পাম, 1 কেজি চেনি পাম, 1 কেজি নিমখ পাম। আৰু জানুৱাৰী মাহৰ পৰা 100 টকাতে আমি 1 কেজি দালি পাম, 1 কেজি চেনি পাম, 1 কেজি নিমখ পাম। আমি বজাৰতকৈ 100 টকা কম দামত আমি 3 কেজি বস্তু ঘৰত আনিব পাৰিম। আজি গম পাইছে নে নাই আজিৰ পৰা যে আঁচনি আৰম্ভ হৈছে? গম পাইছে নে নাই আপোনালোকে? এতিয়া আপোনালোকে চাই আহিছে, এতিয়া আপোনালোকে মোক কওক, কংগ্ৰেছৰ দিনত আমি কি পাইছিলোঁ? কি পাইছিলোঁ? লুঙি, হয়নে? ধুতি, সূতা, কম্বল। এতিয়া আমি আপোনালোকক কি দিওঁ? 1250 টকা অৰুণোদয়। যদি 20 কেজি 30 কেজি চাউল ঘৰত আহে 800 টকা, 40 টকা কেজি, 20 টকাকৈ পালেও 800 টকা, 1250 আৰু 800 টকা। বৃদ্ধ পেঞ্চন 250 টকা হৈ আছে, 2 এদিনতে ইয়াকো মই আৰু বঢ়াই দিব গৈ আছো যাতে আৰু বেছিকৈ বৃদ্ধ পেঞ্চনৰ টকা পায়। বিধৱা পেঞ্চন 1250 টকা। বেমাৰ হলে ৰেচন কাৰ্ডখন দেখুৱালে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা। আজিৰ পৰা কম দামত 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ। আৰু আগলৈ গৈ ফেব্ৰুৱাৰী মাহত অৰুণোদয় পোৱা মহিলাসকলক মই আৰু এটা ডাঙৰ উপহাৰ দিবৰ কাৰণে গৈ আছো। ভাল উপহাৰ হ'ব, পুৰা ৰেডি হৈ থাকক ফেব্ৰুৱাৰী পোৱালৈকে। ফেব্ৰুৱাৰী মাহত আপোনালোকে আৰু ভাল পোৱাকৈ মই আপোনালোকক এটা ডাঙৰ উপহাৰ দিবৰ কাৰণে গৈ আছো। এতিয়া নকওঁ, এতিয়া ক'লে কংগ্ৰেছীবিলাকে বহুত বেয়া পাই যাব মোক। ইহঁতি অলপ চিন্তা কৰি থাকক কি দিম কি দিম কি দিম বুলি। লাষ্টত আপোনালোকক আমি দি দিম, কিন্তু লুঙি নিদিওঁ, সেইটো কনফাৰ্ম হ'ব। লুঙি আৰু ধুতি নিদিওঁ, আমি আপোনালোকক ভাল উপহাৰ এটা দিবৰ কাৰণে গৈ আছো। যিসকলে আগতে চৰকাৰ দেখিছে, আগত চৰকাৰে কি দিছিলে আমাক, কোনেও আমাক কেতিয়াও এনেকে আগবঢ়াই নিয়া নাছিলে। আজি আমি আঁচনি দিছো দৰিদ্ৰজনক, ছোৱালীক আমি পঢ়াৰ ব্যৱস্থা কৰি দিছো কলেজত, বিনামূলীয়া এডমিশ্যন আৰু মহিলাৰ সন্মান। এটা ঘৰত এগৰাকী ঘৈণীয়েক থাকোঁতে নিজৰ হাজবেণ্ডে আৰু এটা বিয়া কৰাই ল'লে মহিলাগৰাকীয়ে মনত কিমান দুখ পায় তাক আমি বেলেগক জনাব নোৱাৰো। মোৰ ওচৰত আহে বহুত মহিলা আহে, বোলে মোৰ হাজবেণ্ডে দ্বিতীয়বাৰ বিয়া কৰাই ল'লে, এতিয়া মোক নাচাই। মই যিমান কাগজ পাওঁ চাই মোৰ বেয়া লাগে। আৰু বহুতে ক'বও লাজ কৰে, বহুতে ক'বও বেয়া পায়। আমি আমাৰ অসমখনক মহিলাৰ কাৰণে সুৰক্ষিত কৰিব খুজিছো। আজি চাকৰি 30% ৰিজাৰ্ভেশ্যন, পঞ্চায়তত ৰিজাৰ্ভেশ্যন, আৰু মোদী ডাঙৰীয়াই কেইদিনমানৰ ভিতৰতে MLA MP টো মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰি দিব। তাৰ মানে আজি আমাৰ অসমত আমি মহিলা সমাজক আগুৱাই লৈ যাবলৈ প্ৰচেষ্টা আৰম্ভ কৰিছিলোঁ। আজি মই দেখা পাইছোঁ যে অসমৰ মহিলা
আজি আগবাঢ়ি আহিছে আপোনালোকে চিন্তা কৰক আজি ৰাতিপুৱা আপোনালোক ঘৰৰ পৰা ওলাই আহিছে হাজবেণ্ডে চাউ খাব পোৱা নাই ৰাতিপুৱা কিন্তু আপোনালোকে ওলাই আহিছে কাৰণ আপোনালোক আগুৱাই যাব বিচাৰে আপোনালোকে কিবা এটা কৰি দেখুৱাব খোজে হয় নে নহয় আৰু আমি আপোনালোকক সহায় কৰিছো যাতে আপোনালোকে এনেকৈ আগবাঢ়ি গৈ থাকিব পাৰে আমাৰ ধুবুৰী জিলাত যিমান মহিলা আমি আঁচনি দিব খোজো আঁচনি দিব নোৱাৰো কাৰণ মোক ডিচিয়ে কয় যে তিনটাতকৈ তেওঁলোকৰ ঘৰত বেছি সন্তান আছে মই এটাই কথা কম যে কিমান আমি জন্ম দিব লাগে যিমানক আমি স্কুল আৰু কলেজত পঢ়াব পাৰো মোৰ একো লাভ নহয় লাভ কাৰ হ'ব আপোনালোকৰ লাভ হ'ব আপোনালোকৰ ল'ৰা ছোৱালী ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব আপোনালোকৰ ল'ৰা ছোৱালী সমাজত আগবাঢ়ি যাব পাৰিব আৰু সেই কাৰণে আমি আমাৰ অসমখনত এনেকুৱা পৰিৱেশ সৃষ্টি কৰিছো লাখপতি বাইদেউ হ'ব পাৰিব ল'ৰা ছোৱালীক পঢ়াত সহায় কৰিব পাৰিব সমাজখনক আমি আগুৱাই লৈ যাব পাৰিম আৰু আমাৰ মহিলা সবলীকৰণ হ'ব শ্ৰদ্ধাৰ আইমাতৃসকল আপোনালোকক এই মহিলা উদ্যমিতা আঁচনি দিব যাওঁতে 40 লাখ মহিলাক 10,000 কোটি টকা দিব যাওঁতে আমাক 4,000 কোটি টকা লাগিব মই টকাৰ চিন্তা কৰা নাই মই মাত্ৰ মহিলাসকলক লাখপতি বাইদেউ বনোৱাৰ কথাহে মই চিন্তা কৰিছো সেই কাৰণে প্ৰতিগৰাকীকে মই অনুৰোধ কৰিম টকাটোৰ সৎব্যৱহাৰ কৰিব ইলেকশ্যনৰ আগতে কংগ্ৰেছে কয় ক'ত পাবি আজিতো আপোনালোকে নিজে দেখিলে যে মই যি কওঁ তাক মই কৰি দেখুৱাও আজি আৰু কোনেও অবিশ্বাস নকৰে যে মামাই যদি 10,000 দিলে আমাক 25,000 দিব মোৰ ওপৰত বিশ্বাস আছে নে নাই বিশ্বাস মোৰ ওপৰত সকলোৰে বিশ্বাস এই কাৰণে আছে কাৰণ মই যি কৈছো তাক মই কৰি আপোনালোকৰ আগলৈকে লৈ আহিছো মই আপোনালোকক এটাই অনুৰোধ কৰিম সকলোৱে যাতে লাখপতি বাইদেউ হোৱাৰ সংকল্প লয় আৰু সকলোৱে এই টকাটোৰ যাতে সৎব্যৱহাৰ কৰে আমি যাতে আগুৱাই যাবলৈ সক্ষম হওঁ অলপ আগতে মই কৈছিলো আজি যদি চেকখন লৈ ঘৰত নাযাওঁ হাজবেণ্ডে আমাক বহুত জুকাব গতিকে চেকখন লৈ যাব লাগিব কিন্তু 23,000 এগৰাকী দুগৰাকী ইয়াত মহিলা নাই ইয়াত 23,000 মহিলা আছে চেকখন আমি কেনেকৈ পাম যদি লাইন পাতি চেক ল'ব যাওঁ ৰাতি 12টা বাজিব তাৰ কাৰণে আমি কি কৰিম ভিঅ বাইদেউসকলক আমি চেক দি দিম ভিঅ বাইদেউসকলে গ্ৰুপৰ সভাপতিৰ হাতত চেকখন দি দিব আৰু গ্ৰুপৰ সভাপতিয়ে সদস্যসকলক চেক দি দিব 1.5 ঘণ্টাতে গোটেই কামটো হৈ যাব ভাল হ'ব নহয় এনেকৈ দিলে নহয় জানো আপোনালোকৰ ভিঅ বাইদেউক আমি ইয়াত চেক দিম এই পিছফালে আছে না কলেজৰ ফিল্ডত সভাপতিসকল যাব গ্ৰুপৰ আপোনালোক ইয়াতে বহি থাকিব গ্ৰুপৰ সভাপতিসকলে আহি চেকখন আপোনালোকক দিব চেকখন লৈ আপোনালোক ঘৰত যাব যদি চেকত কাৰোবাৰ নাম ভুল আহে জীৱিকা সখী বাইদেউসকলক কৈ দিব আমি চেকখন আকৌ কাৰেকশ্যন কৰি আপোনালোকক দি দিম বুজি পাইছে সকলোৱে আমাৰ ফালৰ পৰা বহুত বেছি নহয় অকণমান কিবা এটা খোৱাৰো ব্যৱস্থা কৰিছে আপোনালোকে সুন্দৰ কৰি ইয়াত বহিব 2 ঘণ্টাৰ ভিতৰত আমি গোটেই কামখিনি কৰি দিম আপোনালোকে চিন্তা কৰিব নালাগে সকলোৱে মোৰ কথাখিনি বুজি পালে কোনবাই বুজি পোৱা নাই নেকি সকলোৱে বুজি পালে ঠিক আছে ইয়াত আহি ওচৰত আহি কম ইমান দূৰৰ পৰা নুশুনিম মোৰতো মাইক আছে মা তোৰ মাইক নাই নহয় গতিকে তাৰ আগত আহি কবি হ'ব ঠিক আছে আৰু যোনে যি বুজিব খুজিছে আমাৰ জীৱিকা সখী বাইদেউসকল বেংক সখী বাইদেউসকলৰ পৰা ধুনীয়াকৈ বুজি ল'ব আৰু আপোনালোককো আমি ট্ৰেইনিং কৰাই গৈ থাকিম সকলোৱে বুজি পালে চেক লৈ যাব লাগিব নে নালাগিব আজি লাগিবতো 2 ঘণ্টা বহিলেতো কষ্ট নহয় বহিব পাৰিব নে নোৱাৰিব পাৰিবতো বঢ়িয়া মই পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাইছো আজি মোৰ মিটিঙত ভাল লাগিছে মহিলাৰ লগত লৰাও বহুত আহিছে আজি পুৰুষও বহুত আহিছে এইফালেও পুৰুষ আছে সেইফালেও পুৰুষ আছে দে সকলোকে মই নমস্কাৰ জনাইছো সবকে ধুনীয়া পুৰুষবিলাক আহিছে ঠিকে আছে ভাইসকল খালি মহিলাসকলক আগবঢ়াই দিব লাগিব দে সকলোৱে হ'ব নে নহ'ব
ঠিক আছে মহিলা মানে হল ঘৰৰ লক্ষ্মী মহিলা ঠিক থাকিলে ঘৰখন আগবাঢ়ি গৈ থাকে মই ঠিক কৈছো নে নাই ঠিক কৈছো নে নাই এতিয়া মোৰ লগত সকলোৱে একেলগে ক'ব ভাৰত মাতা কি